সোনিয়াত ই ৰিক্সা চালকৰ প্ৰতিবাদ। ৰিক্সা চালকৰ ওপৰত জাৰি কৰা নিৰ্দেশনা বাতিল কৰক। ই ৰিক্সা চালকসকলৰ ওপৰত জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা বাতিল কৰক। ৰাষ্ট্ৰীয় ৰাজ্যিক ঘাইপথত ই ৰিক্সা চলাচল বন্ধ কৰাৰ বাবে জাৰি কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে এই প্ৰতিবাদ। ই ৰিক্সা চালকসকলক ভাতে মাৰা নচলিব। ই ৰিক্সা চালকসকলক ভাতে মাৰা নচলিব। উল্লেখ্য হৈছে কিছুদিন পূৰ্বে বৰপেটা জিলা প্ৰশাসনে ৰাষ্ট্ৰীয় ৰাজ্যিক ঘাইপথত ই ৰিক্সা চলাচল কৰিব নোৱাৰিব বুলি এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে। এই নিৰ্দেশনা জাৰি কৰাৰ পিছতেই জিলাখনৰ বিভিন্ন প্ৰান্তত ই ৰিক্সা চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। ই ৰিক্সা চালক ইউনিয়ন জিলা প্ৰশাসনে জাৰি কৰা ই ৰিক্সাৰ ওপৰতে নিৰ্দেশনা বাতিল কৰাৰ ব্যৱস্থা কৰক। জিলা প্ৰশাসনে ই ৰিক্সাৰ ওপৰত নিৰ্দেশনা জাৰি কৰা নচলিব। সমান্তৰালভাৱে আজি জনিয়া আঞ্চলিক হাইস্কুল খেলপথাৰত প্ৰায় অৰ্ধ শতাধিক ই ৰিক্সা চালকসকল একত্ৰিত হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ই ৰিক্সা চালকসকলৰ বিৰুদ্ধে বৰপেটা জিলা প্ৰশাসনে জাৰি কৰা নিষেধাজ্ঞা বাতিলৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে শীঘ্ৰেই নিষেধাজ্ঞা বাতিল নকৰিলে সকলো অংশৰ ই ৰিক্সা চালকসকলক একগোট কৰি গণতান্ত্ৰিকভাৱে জংগী আন্দোলন গঢ়ি তোলা আৰু হুংকাৰ প্ৰতিবাদকাৰীসকলৰ। আজি আমি বৰপেটা জিলাৰ বিভিন্ন ঠাইৰ লগতে সংগতি ৰাখি ই ৰিক্সা চালক ইউনিয়নৰ পক্ষৰ পৰা জনিয়াতো আমি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইতিমধ্যে আপোনালোকে জানে যে আমাৰ জিলা প্ৰশাসনে ই ৰিক্সা চালকসকলৰ ওপৰত এক নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্যিক ঘাইপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথত এই গাড়ী চলাচল কৰিব নোৱাৰে আৰু তাৰ কাৰণ দেখুৱাইছে যান জঁটৰ সৃষ্টি কৰে। কিন্তু আমি লক্ষ্য কৰিছোঁ যে এই ই ৰিক্সা চালকসকলক যদি এনেকৈ ৰছীৰে বান্ধি ৰাখে তেতিয়াহ'লে এফালে ই ৰিক্সা চালকসকলৰ পৰিয়াল সমন্বিতে ল'ৰা ছোৱালী লগুণে থাকি মৰিব লাগিব, আনফালে এই ই ৰিক্সা চালকসকলে কোনটো ক্ষেত্ৰত সেৱা আগবঢ়োৱা নাই। আমি দেখা পাইছোঁ সমাজৰ একেবাৰে স্বাস্থ্যকেন্দ্ৰত ই ৰিক্সা, তাৰপিছত নিৰ্মাণ কামত ই ৰিক্সা, স্কুলীয়া ছাত্ৰ ছাত্ৰী কলেজীয়া ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত ই ৰিক্সাৰ প্ৰয়োজন হৈছে, তাৰ লগতে কৃষকে উৎপাদন কৰা বস্তু অনা নিয়া কৰাত ই ৰিক্সাৰ প্ৰয়োজন হৈছে। এনেকৈ ক'বলৈ গ'লে একেবাৰে মহিলাৰ পাকঘৰলৈ ই ৰিক্সাই গেছৰ টেংকি লৈ সেই মহিলাৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছে। গতিকে আমি লক্ষ্য কৰিছোঁ এই কেইদিনৰ ভিতৰতেই বজাৰেই হওক টাউনেই হওক আৰু বিভিন্ন ঠাইত কিন্তু মানুহৰ এই ব্যৱসায়ীসকলৰ দোকানী পোহাৰীৰ মাজত কিন্তু আলোচনা আৰম্ভ হৈছে যে মানুহ কিন্তু আহিব পৰা নাই, ই ৰিক্সা বন্ধ হোৱাৰ কাৰণে আমাৰ বেচা কিনা বন্ধ হৈছে। গতিকে মই ভাবোঁ ই ৰিক্সা আজিৰ তাৰিখত এক বিশেষ ভূমিকা পালন কৰাৰ পিছত তাৰ পিছত যে নিৰ্দেশনা জাৰি কৰিছে এইটো আমি কোনো পধ্যেই মানি ল'ব পৰা নাই। আমি জিলা প্ৰশাসনক আবেদন জনাইছোঁ যে গোটেই অসমত ক'তো এই নিৰ্দেশনা জাৰি হোৱা নাই, কেৱল মাত্ৰ বৰপেটা জিলাত এই নিৰ্দেশনা কিয় জাৰি কৰিলে আমি কিন্তু বুজিব পৰা নাই। তাৰ লগতে আমি ক'ব বিচাৰিছোঁ এই নিৰ্দেশনাৰ পুনৰ বিবেচনা কৰি আৰু এই নিৰ্দেশনাৰ বিপৰীতে ই ৰিক্সা চালকসকল যি সমস্যাৰ সন্মুখীন হৈছে এই সমস্যা সমাধান আৰু ইয়াৰ পুনৰ বিবেচনা কৰি এই নিৰ্দেশনা বাতিল কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু এইটো যদি নহয় তেতিয়াহ'লে নিশ্চিতভাৱেই ই ৰিক্সা চালকসকলৰ পকেটত পইচা নাই, তেওঁলোকৰ হেৰুৱাবলৈ একো নাই। প্ৰয়োজন হ'লে বাচি থকাৰ সংগ্ৰামৰ কাৰণে সকলো অংশৰ বৰপেটা জিলাৰ সকলো ই ৰিক্সা চালকসকলে আমি ঐক্যবদ্ধভাৱে এই নিৰ্দেশনাৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক পদ্ধতিত এক জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। যি নিৰ্দেশনা জাৰি কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক ঘাইপথত ই ৰিক্সাসমূহ চলাচল কৰিব নোৱাৰে, নিষিদ্ধ কৰিছে। আৰু যদি কোনোবা ই ৰিক্সা চলায় তেওঁৰ ই ৰিক্সাখন জব্দ কৰিব। আৰু লগতে আৰু কৈছে যে সেই চালকসকলক জেল জৰিমনাৰো ভাবুকি দিছে। গতিকে আমি প্ৰশাসনক ক'ব বিচাৰিছোঁ তেওঁলোকৰ যি নীতি দিছে, তেওঁলোকৰ যি আইন দিছে এই আইনখন সাল সলনি কৰি ই ৰিক্সাসমূহক ৰাষ্ট্ৰীয় ঘাইপথ তথা ৰাজ্যিক ঘাইপথত চলাচল কৰাৰ ব্যৱস্থা কৰি দিব লাগে। আনফালে ই ৰিক্সাসকলক অনুজ্ঞাপত্ৰ দিয়া হৈছে, অনুজ্ঞাপত্ৰ দিয়া সত্ত্বেও সেইখন ই ৰিক্সা ৰাজপথত বা ৰাজ্যিক ঘাইপথত চলাচল নিষিদ্ধ কৰিছে।
গতিকে মই ক'ব বিচাৰিছোঁ যদি অনুজ্ঞাপত্ৰ দিয়া হৈছে তেতিয়াহ'লে ই ৰিক্সাখন চলাচলৰ ব্যৱস্থা কৰি দিব লাগে। আনফালে যিবিলাক মানে ই ৰিক্সা প্ৰস্তুত কৰা বা তৈয়াৰ কৰা ফেক্টৰী আছে আপোনালোকে সেই ফেক্টৰী বন্ধ কৰক, ই ৰিক্সাৰ ডিলাৰ বন্ধ কৰক, কিন্তু সেইটো নকৰি ই ৰিক্সা চালকৰ পেটত লাত মাৰি সেই ই ৰিক্সাসমূহ আপোনালোকে কি কৰিছে চলাচল বন্ধ কৰিছে। গতিকে মই এইখিনিয়ে ক'ব বিচাৰিছোঁ যে তেওঁলোকৰ যি নিৰ্দেশনা আছে তেওঁলোকৰ সেই নিৰ্দেশনা হাল সলনি কৰি ই ৰিক্সাসমূহ ৰাজপথত চলাচল কৰাৰ কাৰণে ব্যৱস্থা কৰি দিব লাগে। যান-জঁটৰ ই ৰিক্সাসমূহে যান-জঁটৰ কোনো সৃষ্টি কৰা নাই। কিছুমানে যদিও কিছুমান কৰিছে তেওঁলোকৰ ব্যৱস্থা লওক, তেওঁলোকৰ প্ৰশিক্ষণৰ ব্যৱস্থা লওক, কিন্তু আমি এটা কথা ক'ব বিচাৰিছোঁ কিছুমান চালক মানে প্ৰশিক্ষণপ্ৰাপ্ত নহয়। গতিকে মানে পৰিবহণ বিভাগে এইটোৰ ক্ষেত্ৰত অলপ চকু দিব লাগে। যিসকল চালক প্ৰশিক্ষণপ্ৰাপ্ত নহয় তেওঁলোকৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিব লাগে। কলগাছিয়াৰ পৰা নিয়ামত আলীৰ ৰিপৰ্ট, মেকি এক্সপ্ৰেছ।